এইবোৰ পইচা কাৰ পইচা? এইবোৰ আমাৰ পইচা, আমাৰ ৰাইজৰ পইচা। এইবিলাক বেলেগৰ পইচা নহয় নহয়। এইবোৰ চৰকাৰ কোন হয়? চৰকাৰ ৰাইজৰ ওপৰত চৰকাৰ। তেখেতলোকে এইটো কাম কৰিলে আমি কি মানি ল'ম নেকি? আমাৰ নিজৰ গাঁঠি ধন এইবিলাক। হয়, ঠিকেই শুনিলে। টকা আমাৰ, চৰকাৰ আমাৰ, ৰাস্তা আমাৰ। কিন্তু ঠিকাদাৰৰ মই মতালি কিয়? নহ'ব, এনেকৈ কাম নচলিব। এইবাৰ ঠিকাদাৰৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ। আৰু এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ গোহাঁইবাৰীত। বৃহস্পতিবাৰে নিশা ঢকুৱাখানা গোহাঁইবাৰীত পথ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি। ৰাতিৰ আন্ধাৰত নিম্নমানৰ কাম কৰি পাল মৰাৰ অভিযোগ এইবাৰ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। তাৰমানে এতিয়া ৰাতি ইমান ৰাতি কাম কৰিবলগীয়া। এতিয়া থৈ নাই ইয়াত আমাৰ ইয়াত ষ্ট্ৰিক লাইট আছে, কিবা আছে। ষ্ট্ৰিক লাইট থকা হ'লে বা কামখিনি মিলাব পাৰিলে তেওঁলোকে চাই পিনে বোলে ক'ৰবাত বোলে খোলা উমা হৈছে, কিবা হৈছে। এইটো ক'ৰ পৰা ক'লৈ আছে ৰাস্তাটো? এইটো আপোনাৰ মানিকা চুকৰ পৰা বামুণগাঁৱলৈকে আছে। এতিয়া বেয়া হোৱা ডোখৰ কোনডোখৰ কি কয়? বেয়া হোৱা মানে আপোনাৰ স্কুলৰ ফ্ৰণ্টৰ পৰা যে গোহাঁইবাৰী স্কুলৰ যে ফ্ৰণ্টৰ পৰা আপোনাৰ মানে খলা উমা গোটেইখন গোহাঁইবাৰী গাঁওখন বেয়া হৈছে। ডিপাৰ্টমেণ্টৰ মানুহক আপোনালোকে কৈছে নাই? বাৰম্বাৰ কৈ পিনে আমি কাম মই বন্ধ কৰাইছোঁ। উল্লেখ্য যে SOPD শীতালৰ প্ৰায় 1,57,00,000 টকা ব্যয় সাপেক্ষে মনিকা চুক তিনিআলিৰ পৰা বামুণগাঁৱলৈ প্ৰায় 4.60 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল কণী খান নামৰ এজন ঠিকাদাৰে। খুদ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা আৰু বখৰীৰ উপস্থিতিতে ব্লেক টপিং কৰা পথছোৱা গোহাঁইবাৰীৰ MB স্কুলৰ সন্মুখভাগ নিৰ্মাণৰ পাছতে বখলে এৰাই গ'ল। আৰু তাৰ পাছতে ক্ষোভিত হৈ পৰিল একাংশ স্থানীয় লোক। ভালদৰে মন কৰক এই দৃশ্যলৈ। পথছোৱা নিৰ্মাণৰ পাছতেই বখলে এৰাই গৈছে ব্লেক টপিং। আৰু যাৰ বাবে এতিয়া গাঁওবাসীয়ে বন্ধ কৰি দিবলৈ বাধ্য হয় পথছোৱা নিৰ্মাণৰ কাম। কিন্তু ঠিকাদাৰজনে ৰাইজৰ কথা নুশুনি ৰাতিৰ আন্ধাৰতে কাম চলাই থকাত এবাৰ অতিষ্ঠ হৈ পৰিল স্থানীয় ৰাইজ, যাৰ বাবে সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি। তদুপৰি পথছোৱাৰ মেটেলিঙৰ ওপৰত কোনো ধৰণৰ পানী অথবা বিটুপিন নধলা আৰু ভালকৈ ৰোলাৰ নকৰাৰ ফলত ব্লেক টপিঙৰ ওপৰলৈ শিলগুটি উঠি অহাৰো অভিযোগ স্থানীয় লোকৰ। সেয়েহে স্থানীয় ৰাইজে পথছোৱা নিৰ্মাণৰ কাম বন্ধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে। ঢকুৱাখানাৰ পৰা গোলাপ দাসৰ ৰিপৰ্ট, ঈশান নিউজ।